আজি যেটো আমাৰ বিনামূলীয়া স্বাস্থ্য সেৱা এই স্বাস্থ্য সেৱাটো আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে আমাৰ শহীদ দিৱস উপলক্ষে 1968 চনৰ 19 ছেপ্টেম্বৰত এই ঐতিহাসিক দিনটোত মিড ডে মিনিমাম ওয়েজ আৰু যে নীতি লৈ আহিছিল দাবীত এদিনা সাংগঠনিক ধৰ্মঘট হৈছিল। এই ধৰ্মঘটত 8জনকৈ ৰেলৱে শ্ৰমিক নিহত হৈছিল। ৰেলৱে শ্ৰমিকৰ স্বাৰ্থত তেওঁলোকে প্ৰাণ আহুতি দিছিল। তাৰে ভিতৰত NFLA মজদুৰ ইউনিয়নৰ ৰমন আচাৰ্যী আৰু পৰেশ চন্দ্ৰ ডাঙৰীয়া আছিলে। সেই বিহু শ্বহীদসকলক স্মৰণ কৰি প্ৰতি বছৰে অল ইণ্ডিয়া ৰেলৱে ফেডাৰেশ্যন আৰু NFLA মজদুৰ ইউনিয়নে শহীদ দিৱস পালন কৰি আহিছে। এইদিনে আমি এই শ্বহীদসকলৰ স্মৃতিত আমি ৰেল কৰ্মচাৰীসকলৰ প্ৰতি সামাজিক সংগঠন হিচাপে আমাৰ দায়বদ্ধতাৰ পৰিচয় আমি বিনামূলীয়া স্বাস্থ্য সেৱাৰ আয়োজন কৰিছো। স্মৰণীয় দিন আমাৰ শ্বহীদসকলক আমি সন্মানৰে আমি প্ৰতি বছৰে আমি পালন কৰো আৰু এইবাৰো আমাৰ ব্যতিক্ৰম হোৱা নাই। আমি এই মজদুৰ ইউনিয়নৰ NFLA মজদুৰ ইউনিয়নৰ বিভাগে আমাৰ শ্বহীদ দিৱসৰ উপলক্ষে আজি হেল্থ চেকআপ এটা হৈছে। আজি সচৰাচৰ মানে আজি কিছুদিনৰ পৰা য়ং ষ্টেজৰ যিসকল যুৱ চাম বুলিয়ে ক'ব লাগিব, তেনেকুৱাবিলাকে সাধাৰণতে হাৰ্ট এটেক হৈছে আৰু খোৱাৰ কিবা পৰিৱৰ্তন যেনেকে চুইগি টুইগিৰ পৰা খোৱাৰ কাৰণেও হ'ব পাৰে, সেইবিলাক আমি নাজানো। কিন্তু আমি ভাবো যে এইখিনিৰ কাৰণে আমাৰ সজাগতা ল'বৰ কাৰণে এই আমাৰ মজদুৰ ইউনিয়নে যিটো পদক্ষেপ লৈছে আমি নিজকে আমি গৌৰৱ অনুভৱ কৰিছো। আৰু ইয়াৰ GM নাৰ্ছিং হস্পিটেলৰ পৰা তেওঁলোকে সহায় কৰিছে, তেওঁলোকে ফ্ৰী হেল্থ চেকআপ এটা কৰি দিছে আৰু আজি ৰাতিপুৱাৰ পৰা গোটেইখিনি হৈছে শ্বহীদ তৰ্পণ হৈ গ'ল আৰু শ্বহীদসকলৰ আৰু গধূলি আমাৰ নিৰ্মল বৰাদেৱে তেখেতে স্বাস্থ্যৰ প্ৰতি এটা দিব সজাগতাৰ ওপৰত আৰু পদ্মশ্ৰী অজয় ডক্টৰ আহি আমাৰ এই ইউনিয়নৰ মহত্বৰ ওপৰত বিশেষ ভাষণ দি পেলাই আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আশা কৰিছে।